ক'ৰ মানুহ ক'ত যাব লাগে কাৰ ক'ত মৰণ কোনো ক'ব নোৱাৰে এইকাৰণে কৈছে আমি ধন সম্পত্তি আজি থম কিন্তু কালি সেই সময়ত নাশ হৈ যাব কিন্তু আমাৰ এটা নাম থাকিব লাগিব কোনটো আমি কৰ্ম কৰিলে আমাৰ যিজন সেইখিনিয়ে কৈছে ধৰ্মটো আমি যাৰ সময়ত দুটা বস্তু লগত নিব পাৰিম এইটো হৈছে পাপ আৰু পুণ্য যদি ধৰ্ম কৰছা স্বৰ্গ আৰু বৈকুণ্ঠত যাব পাৰিবা আৰু যদি অধৰ্ম কৰছা তেতিয়া এই নৰকত যাব মুছলিম হ'লেও পঢ়ি না চৌৰা হেৰি চৰাবে মুচি অলপ দুখ কৰিছোঁ আমাৰ সমাজৰ মানুহ আছে গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত হিত হবে মিছা পৰমাৰ্থ বিচাৰত মহত দুৰ্মতি হবে সত্যক নামানি তাহাৰ বিনাশী হক পাৱেহি কাৰণে গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত সবে মিছা বুলি কৈছে ঘৰখন মিছা লগ বন্ধু মিছা পুত্ৰ ভাৰ্যা এইবিলাক মিছা আমি যদি ভালকে ভাবি চাওঁ লগত কায়ো নিবা নোৱাৰোঁ নাতিটো ৰাখিব পাৰিব নেকি পুত্ৰ ৰাখিব পাৰিব নেকি পিতা আৰু 20 বছৰমান থাকি দে কায়ো নোৱাৰে কালক কায়ো ৰাখিব নোৱাৰে এতিয়া হ'লে অলপ হেৰি কৰি আছে বোলে চৰকাৰে মানে 60 বছৰমান ৰখা এটা চেষ্টা কৰিছে ৰাজাগিলা মৰি থাকে নহয় মহাৰাজ হ'লেও স্বয়ং বিষ্ণু ভগৱান হ'লেও তাৰ মৃত্যু আছে যদি জন্মে কালৰ হাতত সকলে বন্দী আমি মৰবা লাগব চকু দুটা মুজলি গেল পুৰা দিম পটানি বাছল আৰু এতিয়া এই ভিডিঅ' মোৰ বুলি ধন সম্পত্তি আজিলোঁ যাওঁতে অকলা আহোঁতে অকলা একলাই আহিব লাগিব আৰু সেই একলাই যাব লাগিব কোনো ৰাখবা নোৱাৰে বোলে পিতা 2 বছৰমানৰ থাক নাই কায়ো ৰাখবা নোৱাৰে কিবা বুকত বোলে এটা ডিম এটা ৰাখি আদিম মায়াত আছা মায়া আমাৰ এটা বুকত কিবা কেমিকেল ডিম এটা ভবি জীৱটো আত্মাটো কোনো দিবা নোৱাৰে সেইটো ঈশ্বৰৰ হাততহে সেইখিনি দিলেতো সৃষ্টি নাথাকেই ঘৰ সংসাৰত যেইজনী যাই নাহি বিৰকতি তৈতে দুখ পাই নাৰ কি শৰীৰ পাই বিষ্টামূত্ৰ খাই তব তাৰ দেহা এৰিবা ইচ্ছা নাই এই সংসাৰখন খুব বয়া যিবিলাকে জানে সেইবিলাকে গম পায় সংসাৰৰ মায়া সংসাৰখন ভাল নহয় কাৰোবাৰ সুখ আছে নেকি দুখে দুখ বুলি কৈছে কিন্তু তথাপিতো আমি সংসাৰৰ পৰা এৰবা ইচ্ছা নকৰোঁ সংসাৰখন মোৰ বুলি ভাবোঁ এটা ৰজা হ'ল যে এখন ৰাজ্য নহয় 7খন লাগে তাক আমাৰ কি হ'ল পাপ হ'ল আমি যি ইমান লোভ কৰি ঈশ্বৰৰ নাম নলৈ ঘৰ ঘৰ মৰ বুলি যি থাকলোঁ থকাৰ ফলত আমাৰ পাপ হ'ল আৰু পাপ হোৱাৰ পিছতো মানুহ বহুত বুজিছে কিন্তু কি হ'ব কি নহ'ব বিষ্টামূত্ৰ খাই আমি বিছনাতে থাকিম তথাপিতো মৰবা ইচ্ছা নকৰে তথাপিতো ধনকে মৰে বিষ্ণুৰ মায়ায়ে আতি কৰিছে মোহিত তাতে আৰু আনন্দ লভয় প্ৰতিনিহিত কুটুম্বত মানে আতি কৰিয়া শকতি বৃদ্ধ হোৱা হীন ভৈল সিংহব দূৰ মতি ইবাগে বিষ্ণুৰ মায়া দি থৈ দিছে বিষ্ণুৰ মায়াটো বহুত বয়া ডাঙৰ মায়া আৰু সেই বিষ্ণুৰ মায়াই ভালকে যদি ধৰে ভক্তিৰ ঠাইত আহিবা নেদে সেই এটা মায়া জীৱ মায়া ঘৰখন এটা মায়া সেইটো হৈছে বিষ্ণুই দিয়া সেইটো মায়া আৰু এই মায়াতে আমি আনন্দ লোভি আমাৰ জীৱনটো বৃদ্ধকাল পাই শিশুকাল গেল আমাৰ ধুলাই উমলন্তে যৌৱনকাল গেল আমাৰ কামিনীৰ সংগে ঘৰ ভাৰ্যা বৃদ্ধকাল গেল বিছনা আৰু মৃত্যুকাল গেলি এই বাৰীৰ চুকত চাই কৰি পৰি ফেলব সেই কথাখিনি কৈছে আমি জীৱনটো ধৰছোঁ
জীৱনটো ধৰি আমি কি কৰিলোঁ আমি কিন্তু হৰিক চিন্তা নকৰিলোঁ সাধু সংগৰ ওচৰত নাহিলোঁ নাহাৰ ফলত আমি সেই বিষ্ণু মায়াত আমি ধন সম্পত্তিৰ আশাত আমি মুজি থাকিলোঁ হৰিত ঠাইত নাহিলোঁ ঈশ্বৰৰ চৰণত আমি শৰণ নল'লোঁ নলৰ কাৰণে সেইজন ব্যক্তিৰ কি হ'ব এই কৈছে বৃদ্ধ সেৱা ভৈল আমাৰ ইহব দুৰ্মতি নাম দিছে যে সেই নামবিলাক পৰি আছে যে আছো যেনে হ'ম তেনে সেনে হ'বই বৃদ্ধ অৱস্থাত সেনে হ'ব আমি লৰবা নৰিম এই কালটো খুব বয়া কাল চলিম শেষ কালখিনি কোনো নাচয় কোনো আদৰ নকৰে আৰু বাপেক পুতেকৰো চাওঁ চাইনি মাক সাধু সংগে মৰ পাৱে নকৰে ভকতি এমন সংহাৰে ভ্ৰমে লোভিয়া দুৰ্গতি যেবে ভাৰ্যা পুত্ৰ ভৃত্য হইল পুখুচই কৃত হইল বুলি পাছে খেমা নই বাপেকে মাৰি আছে পুতেক বুলি আৰু পুতেকে ভাবি আছে বহুত সাধু সংগৰ ওচৰত যদি কৃষ্ণৰ কথা আলাপ আলোচনা নকৰে ভগৱন্তৰ কথা যদি নুশুনে ভাগৱত কথা যদি নুশুনে সেইজন ব্যক্তিৰ মায়াই আগুৰি আছে মায়াত মজি আছে আৰু মায়াত থাকিলে ধন সম্পত্তিৰ আশাটো বেছি ঘৰত আহিলে কেনেকৈ অলপ বেপাৰখিনি কৰি দুই এক পইচা আনিব পাৰোঁ অন্যায় কৰি সেয়ে চিন্তা আৰু পুত্ৰ ভাৰ্যা পাই নিজকে ধন্য বুলি ভাবে যে মোৰ আৰু এই ঘৰটো হৈছে দেই আগতে অলপ মাটিৰ ঘৰ আছিল বেৰা দুখেন এতিয়া পাকাৰ উঠছি মোৰ নিচিনা আৰু সুখত সুখী নাই চিৰজীৱন খাব পাম সেয়ে সেই বুলি ভাবে তাতে আনন্দ লভি থাকে কৃষ্ণ মোৰ পুত্ৰ আছে দুটাকে কাম কৰে চাকৰি কৰে মোৰ নিচিনা সুখী এইবিলাক নাই। নাতি পাইছোঁ ভাই অহংকাৰ। আটা বুলি মাতে মোৰ নিচিনা সুখী নাই বৰ শান্তি সেইবিলাক সেই হৈছে মায়া কিন্তু ঈশ্বৰৰ ঠাইত নাহে সাধু সংগৰ ওচৰত নাহে এই মায়া সেইজন ব্যক্তিৰ অৱস্থা কি হ'ব তাৰ সেইটো ক'বা দি লগা আছে ভাকৰি দি ধান আছে গৰু মুই আছে এইটো ক'বা নালাগে তেওঁলোকে খালি ধন আশা ধন সম্পত্তিৰ আশাহে কৰে সি কৈছে বেলেগ মেল বাকী ধৰ্মৰ কথা নুশুনে ক'ৰবাত অলপ টকা পইচা পালে সেই জেগাত দাউবহি ক'ব যাব মানে মাটি ক'ত আছে অ, গুৱাহাটীত মাটি, আছে সেইটোৱে বিচাৰিছে ক'ত ধন ক'ত দুই এক পইচা পাওঁ আমাৰ সেইটোহে গোটেই ধান্দা ঈশ্বৰৰ ঠাইত নাহিলে কি হয় মহাজনে ৰাতি পঢ়াব পাই নেকি তেবে তাৰা হব কপখন্ত চিন্তা জৰে নাহি কিছ সুখ সৰ্ব অংগদাহ কৰে খন বেশ্যা নাৰীৰ শৃংগাৰৰ সপাই বোলে আটপৰে আৰু কিছু সুখ নাই বাপাৰে বাপ আমি জীৱনটো ঘৰ বুলি ধন সম্পত্তি আজি বৃদ্ধকাল পালোঁ বৃদ্ধকালক লগিনো আমি ধন সম্পত্তিৰ আশা এৰি দিয়া নাই আঙুলিৰ পেটা খোৱাগাৰ পইচা কোন টকন ধৰিও যাব আঙুলিৰ পেটা খোৱাগাৰ পইচা এৰা নাই। বেংকক লেকিন যাব এই অৰুণোদয় দিছি নহয় আঙুলিৰ পেটা খোৱাগাৰ গোন্ধতে তিনবাৰ গোন্ধ কালি গোন্ধি যায় মাহটো হল্লাক না এই বেংকত কেইনা টকা সোমাব গোন্ধে অৰুণোদয় দিব কিমান গোন্ধ এই বেংকক লৈ এনে আশা ধন সম্পত্তিহে গন্ধি থাকিব কিন্তু হৰিত ঠাইত নাহে নামঘৰত কোনোদিনো নাহে নাহিলে কি হ'ব নামঘৰত সেইজন ব্যক্তিৰ খালি চিন্তা জ্বৰ মোৰ ল'ৰাটোক কেনেকৈ পুহিবা পাৰোঁ এই ভাৰ্যাক কেনেকৈ পুহিবা পাৰোঁ সেইটোহে চিন্তা জ্বৰ বস্তু থৈ দিছা জাগাত থৈ দিছা ধন সম্পত্তিৰে চিন্তা জ্বৰ মানুহৰ লাগি থাকে এনেকা কি কয় আৰু তাতে আৰু কৈছে খনেক বেশ্যাৰ নাৰীৰ শৃংগাৰ ৰস পাই ভাৰ্যাৰ যদি সংগ পায় সি তাকে সুখ বুলি ভাবে বেশ্যা নাৰী বুলি কৈছে ইয়াতে বেশ্যা নাৰীৰ সংগটো খুব বেয়া বেয়া শাস্ত্ৰই কৈছে এৰি দিবা লাগে মনুৱে কৈছে নাৰী সংগ ল'বাই নালাগে আৰু তাতে আৰু ইয়াতে বেশ্যা অজামিলেও বেশ্যাৰ সংগ পাইছে সেনেকেতো ইয়াতে বেশ্যা নাৰী বুলি কাক কৈছে গোটেকে কনাই যিয়ে আইসকলে ঈশ্বৰৰ নাম গুণ নকৰে মন্দিৰত নাহে ঈশ্বৰৰ নাম কীৰ্তন নকৰে সেইজন মহিলাক আইক বেশ্যা বুলি কৈছে আৰু যিজনে কৃষ্ণমুখী তেওঁ সতী বুলি কৈছে এতিয়া আমি সতী কেইজন আছোঁ আইসকলে জানিব
বেশ্যা সেইজন ব্যক্তিৰ ওচৰতো যাব হাক দিছে অ' নহয়, সেইজন নাৰী নাঙে নাৰাব একাষাৰ মই কওঁ দেখো অনুভূয়া সতীনা